Welcome back to my channel Monu Cooking and Vlog. Auksun video to arambho koru. Aji ma banabo ulaisu Maggi কেনেকে বনা ভাজি পেলা বনাও হেতু দেখুৱাম আৰু ইয়াতে লৈছো ফুলকবি মিহিমিকে কাটি লৈছো কেঁচা জলকীয়া পিয়াজ আৰু নহৰু কেফুটামান লৈছো আৰু নহৰুখিনি মই থেতালি লৈছো আৰু এতে কেৰাহী এটাত মই অলপমান ৰিফাইন তেল লৈছো আপোনালোকৰ যদি ভাবে মিঠা তেলত বনাম মিঠা তেলতো বনাব পাৰিব এটো অপচনেল হয় মই ৰিফাইন তেল দিছো আৰু ইয়াতে দিছো কাটি লোৱা পিয়াজখিনি মিহিমিকে কাটি লোৱা পিয়াজখিনি দি পেলা ভালদৰে এইখিনি মই ভাজি লম ইয়াতে দি দিম কেঁচা জলকীয়া আৰু নহৰুকে ফুটামান দি পেলা ভালদৰে এইখিনি মই ৰঙাকে ভাজি লম আৰু ইয়াতে অকমা হালধি গুৰি দি দিম দি পেলা অলপমান ৰঙচুৱাকে ভাজি লম আৰু মোৰ চেনেলটো যদি নতুন ভিউৱাৰ্স বা ভিডিও প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব তেতিয়া আহিবলগীয়া নটিফিকেশনবোৰ পাই থাকিব আৰু এতিয়া মই ভালদৰে এইখিনি ভাজি লৈছো আৰু ভাজি লোৱাৰ পিছত ইয়াতে ফুলকবিখিনি কাটি লোৱা ফুলকবিখিনি দি দিম আৰু দি পেলাই ফুলকবিখিনি অকমান মিহিমিকে কাটিব তেতিয়াহে মেগি সিজি উঠিব আৰু এতিয়া ঠাণ্ডা সিজন যেতিয়া মেগিত ফুলকবি বা গাজৰ বিনছ এয়া দি বনাই খালে বিৰাতে ভাল লাগে আৰু ঠাণ্ডা দিনৰ যেতিয়া সবজি মানে এভেইলেবল এয়া সবজি যিসকলে খাই বেয়া পায় এনেদৰে বনাই খুৱাবছো আৰু সৰু ল'ৰা-ছোৱালী এনেকে যদি মেগিত মানে সবজি দি বনাই খুৱাই সিহঁতে নিশ্চিন্তভাৱে খাব পাৰিব আৰু মই এইখিনি মই ভালদৰে ভাজি লৈছো আৰু ইয়াতে হিচাপ মতে অলপমান নিমখ দিছিলো আৰু নিমখখিনি দি পেলাই ভালদৰে মিক্স কৰি 5 মিনিটৰ কাৰণে ঢাকন এখন লগাই দিছো আৰু ঢাকনখন লগাই দিয়াৰ পিছত ৰঙাকে এইখিনি ভাজি লৈছো আৰু ভাজি লোৱাৰ পিছত এতিয়া সিজি উঠিলে ফুলকবিখিনি আৰু গাজৰ থাকিলে গাজৰো দিব পাৰে বা ফ্ৰেঞ্চবিন থাকিলে ফ্ৰেঞ্চবিনো দিব পাৰে মই ফুলকবি আছিলে ফুলকবিয়ে দিছো মই আৰু এইখিনি ৰঙাকে ভাজি লৈছো আৰু কেঁচাকে ভাজিলে অলপ ভাল নালাগে সেইকাৰণে অলপ ৰঙাকে ভাজি লৈছো আৰু ভাজিলো বইল কৰা মেগিখিনি এইখিনি মই বইল কৰি পেলাই পানীখিনি পেলাই অলপ ঠাণ্ডা পানীৰে ভালদৰে ধুই লৈছো তেতিয়া কি হয় জৰজৰীয়া হয় মানে আঠা হৈ নাথাকে আৰু মেগিখিনি মই বইল কৰা মেগিখিনি ইয়াতে দি দিছো দি পেলাই ভালদৰে এইখিনি মিক্স কৰি লম আৰু মিক্স কৰাৰ পিছত ইয়াতে যে মেগি মছলাখিনি সেই মেগি মছলাখিনি ইয়াতে দি দিম দি পেলাই ভালদৰে এইখিনি মিক্স কৰি লম আৰু মিক্স কৰাৰ পিছত ইয়াতে ধনিয়া পাত দি পেলাই গাৰ্নিশিং কৰি গৰমে গৰমে পৰিবেশন কৰ বিৰাতে ভাল লাগে আৰু ৰাতিপুৱা টাইমত এনেকে যদি সৰু ল'ৰা-ছোৱালী বনাই দিয়ে বা টিফিনতো বনাই দিয়ে সিহঁতে ভালদৰে খাব আৰু সবজি খাব বহুত ল'ৰা-ছোৱালীয়ে বেয়াই পায় মই ভাবো যে যিসকলে সবজি খাই বেয়া পায় সেইবিলাক ল'ৰা-ছোৱালীক এনেকে বনাই খুৱাবচোন বিৰাতে ভাল লাগে ভাল পাব খাই আৰু মও ঘৰতে এনেদৰে ল'ৰাক বনাই দিও আৰু সি বিৰাতে ভাল পায় খাই পেলা আৰু আমাৰ ল'ৰাও সবজি নাখায় সেইকাৰণে ভাবো এনেকে যদি সবজি মেগিত দিয়া হয় সি তেতিয়া ভালদৰে খাব এতিয়া গুটেখিনি মই মিক্স কৰি লৈছো মেগি মছলাখিনি দি আৰু দি পেলাই বাটি এটাত মই উলিয়াই লম আৰু উলিয়াই দিয়াৰ পিছত ইয়াতে অলপমান ধনিয়া পাত মিহিমিকে কাটি লৈছিলো সেই ধনিয়া পাতখিনি দি পেলাই ভালদৰে মই এইখিনি গৰমে গৰমে পৰিবেশন কৰিব দিছো বিৰাতে ভাল পাইছে খাই আৰু কৈছে মা ইমানেই ভাল হৈছে এনেকে আকৌ বনাবাচোন আৰু স্কুলৰ টিফিনতো দিম লৈ যাম আৰু মই এনেদৰে বনাই দিও আৰু এতিয়া বাটি এটাত মই গুটেখিনি উলিয়াই লৈছো আৰু দি পেলাই ইয়াতে অলপমান ধনিয়া পাত দি দিছো আৰু কাটা চামুচখন দিবা ভালদৰে গৰমে গৰমে পৰিবেশন বিৰাতে ভাল লাগিব খাই আৰু যদি ভিডিওটো চাই ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু যিসকল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত ধন্যবাদ